নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিঠি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ নেলি আৰক্ষী চকীত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতি ভূ সৰবৰাহকাৰীৰ সৈতে আৰক্ষীৰ মিতিৰাইৰ অভিযোগ ৰাইজৰ জাগিৰোডত খুৰাৰ বিপণীত চোৰৰ লুটপাট লুটি লৈ গ'ল কেইবা লক্ষাধিক টকাৰ খুৰা জাগিৰোড মহাবিদ্যালয় সপ্তাহৰ সফল সামৰণি মুকলি সভাৰ মুখ্য অতিথি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ জাগিৰোডৰ আমলিঘাটবাসীৰ ব্যতিক্ৰমী পদক্ষেপ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে স্থাপন কৰিলে সৌৰশক্তি চালিত ফেন্সিং এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত বুধবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰ হৈ পৰে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান জাগিৰোডৰো বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীসকলে জাতীয় সাজ পৰিধানেৰে বাগদেৱীৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আশীষ লোৱা পৰিলক্ষিত হয় ইয়াকে লৈ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ বিৰাজ কৰে এক উখল মাখল পৰিৱেশে বুধবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা দেৱী সৰস্বতীৰ পূজা উপলক্ষে জাগিৰোডৰ বিদ্যালয় মহাবিদ্যালয় তথা অনুষ্ঠান প্ৰতিষ্ঠানসমূহত দেখা গ'ল ব্যাপক উৎসাহ পুৱাই জ্যেষ্ঠ কনিষ্ঠ শিক্ষাৰ্থীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে জাতীয় সাজ পৰিধান কৰি বিদ্যালয় চৌহদত উপস্থিত হৈ বাগদেৱীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণ কৰে জাগিৰোড মহাবিদ্যালয় ঘুনুচা প্ৰাথমিক বিদ্যালয় আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি যথাবিধি অনুসৰি অনুষ্ঠিত কৰে সৰস্বতী পূজা এই দৃশ্য জাগিৰোডৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষক শিক্ষাৰ্থীসকলে মিলি দেৱী মন্দনেৰে মুখৰ কৰিছে নিকেতনৰ চৌহদ সুন্দৰভাৱে জাতীয় সাজ পৰিধান কৰি দেৱীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণ কৰি সকলোৰে মংগল তথা শ্ৰীবৃদ্ধি কামনা কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে শংকৰদেৱ বিদ্যা নিকেতন জাগিৰোডে আজি সৰস্বতী পূজা ভাগ আৰম্ভ কৰা হৈছে আৰু সেই পূজা ভাগ আৰম্ভ কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে আমাৰ যি সৰস্বতী বন্দনা আছে এই সৰস্বতী বন্দনাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু যি বন্দনা আছে বন্দনাৰ মাজতো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু সৰস্বতী বন্দনাৰ ওপৰত নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে আৰু আমি গোটেই নিকেতনখন বিভিন্ন ধৰণে সজোৱাৰ চিন্তা কৰা গৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে নিকেতনত আহি বাহিৰৰ পৰিৱেশলৈ যাব লগা নহয় আৰু নিকেতনতে তেওঁলোকে থাকিব লগা হয় যে এটা সুন্দৰ পৰিৱেশ পায় তেনেকুৱা এটা ব্যৱস্থা দি আমি আজি নিকেতনখন সুন্দৰভাৱে সজাবৰ কাৰণে যত্ন কৰা হৈছে ভাল লাগিছে প্ৰত্যেক বছৰে যেনেকৈ কৰে আমাৰ নিকেতনত এবাৰো তেনেকৈ কৰিছে আমি কালিৰ পৰা কাম কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে কাম কৰিছে অভিভাৱক আচাৰ্যসকলে বহুতো সহযোগ কৰিছে ভাল লাগিছে সমান্তৰালভাৱে জাগিৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়তো কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষাৰ্থীসকলে একত্ৰিতভাৱে অনুষ্ঠিত কৰে দেৱী সৰস্বতীৰ পূজা পুৱাৰে পৰাই ইয়াকে লৈ দেখিবলৈ পোৱা গ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ হয় আজি প্ৰজ্ঞা সাধনাৰ দিন আজি আই সৰস্বতীৰ আৰাধনাৰে প্ৰজ্ঞালয়সমূহ মুখৰিত হোৱাৰ দিন আজি বাগদেৱীৰ বন্দনাৰে বিদ্যালয়সমূহ মুখৰিত হোৱাৰ দিন আৰু এই পবিত্ৰ ক্ষণত আমি আই সৰস্বতীৰ ওচৰত প্ৰণাম জনাইছোঁ যে প্ৰজ্ঞাৰ সাধনাৰ পথ নিষ্কন্ত কৰিবলৈ আই সৰস্বতীৰ আশীষে আমাক আহ্লাদিত কৰক আৰু আই সৰস্বতীৰ আশীষেৰে আমি প্ৰজ্ঞাৰ সাধনাৰ পথ নিষ্কন্ত কৰোঁ আৰু উত্তৰ পুৰুষৰ প্ৰজ্ঞা সাধনাৰ পথত আমি সফলতাৰ সুগন্ধি সিঁচিম এই পবিত্ৰ ক্ষণত আমি সেই কামনা কৰিছোঁ আৰু সঁচা অৰ্থত সৰস্বতীৰ পূজা
সৰস্বতী পূজা হৈ থাকক, সৌন্দৰ্যৰ প্ৰতিযোগিতা নহওক আৰু সঁচা অৰ্থত প্ৰজ্ঞাৰ সাধনাৰে এই সৰস্বতী পূজাৰ বিশেষ দিনটো উদ্ভাসিত হওক আৰু সকলোৱে আই বন্দনাৰে বাগদেৱী বন্দনাৰে বিদ্যালয়সমূহৰ মুখৰিত হওক এই কামনা কৰিছোঁ। আনহাতে জাগিৰোডৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জাগিৰোড মহাবিদ্যালয়েও সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবেলিও আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰে দেৱী সৰস্বতীৰ পূজা। পুৱাৰে পৰাই দেৱীৰ আশীষ নিৰ্মালী গ্ৰহণ কৰাৰ বাবে নপুৰণি শিক্ষক শিক্ষাৰ্থীসকল জাগিৰোড মহাবিদ্যালয় চৌহদত একত্ৰিত হৈ এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। আচলতে মা দেৱী সৰস্বতীৰ আশীৰ্বাদ ল'বলৈ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী খুব আগ্ৰহেৰে বাট চাই থাকে আজিৰ দিনটোলৈ। অসমৰ শিক্ষানুষ্ঠানসমূহত খুব এটা আগ্ৰহৰ অনুষ্ঠান, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এটা আগ্ৰহেৰে বাট চাই থকা দিন। আমাৰ মহাবিদ্যালয়টো সমগ্ৰ ৰাজ্যৰ লগতে আমি মহাবিদ্যালয়ৰ পৰিয়ালে আজি সৰস্বতী পূজা পাতিছোঁ আৰু খুব আগ্ৰহ অনুভৱ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী পূজা বুলি ক'লে এটা সাংঘাতিক এটা আনন্দ অনুভৱ কৰে, মাদকতা অনুভৱ কৰে আৰু সেইসকলে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমাৰ সাজি কাচি আহিছে ধুনীয়াকৈ আৰু এটা সুন্দৰ দিন আমি দেখিবলৈ পাইছোঁ। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক মই আজি শুভেচ্ছা জনাইছোঁ সৰস্বতী পূজা উপলক্ষে আৰু আশা কৰিছোঁ মা দেৱীয়ে তেওঁলোকৰ আশীৰ্বাদ দিয়ক আৰু তেওঁলোকৰ পঢ়া শুনাকে ধৰি অন্ততঃ কেৰিয়াৰ ভাল হওক। ধন্যবাদ। শুকুৰবাৰে নিশা জাগিৰোডৰ চিলচাঙত ক্ষোভিত ৰাইজে জ্বলাই দিয়ে এখন DI বাহন। ৰাইজৰ অভিযোগ উক্ত বাহনখনেৰে আৰক্ষীক মেনেজ কৰি অবৈধভাৱে দুষ্কৃতিকাৰীয়ে সৰবৰাহ কৰিছিল গৰু। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক চেপা উত্তেজনাৰ। জাগিৰোডৰ শিলচাঙত শুক্ৰবাৰে নিশা চাঞ্চল্যকৰ ঘটনা। গো সৰবৰাহ কৰাৰ সন্দেহত ৰাইজে জ্বলাই দিলে এখন বাহন। শিলচাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে সংঘটিত হয় এই ঘটনা। ৰাইজে জ্বলাই দিয়াৰ পাছতেই ভস্মীভূত হয় AS21 AC 1668 নম্বৰৰ বলেৰো বাহনখন। স্থানীয় ৰাইজৰ সন্দেহ দীৰ্ঘদিনৰে পৰা এই অঞ্চলৰে অবৈধভাৱে গো সৰবৰাহ কৰি আহিছে একাংশ দুষ্কৃতিকাৰীয়ে। শুক্ৰবাৰে নিশাও উক্ত পথেৰে সেই বাহনখন অনাৰ সময়তে ৰাইজে এনেদৰে ক্ষোভিত হৈ জ্বলাই দিয়ে বলেৰো বাহনখন। বাহনখনৰ সমীপতে কেইবাটাও গোধনো উদ্ধাৰ কৰা হয়। গাড়ীখন মানে আমাৰ ইয়াৰ পদূলিৰ সন্মুখতে ৰৈ আছিলে, ৰৈ থাকোঁতে মানে বহুত হুলস্থুল হৈছে। হুলস্থুল হোৱা দেখি আমি ওলাই আহিছোঁ। ওলাই আহি পিনে চাইছোঁ, তাৰপিছত পুলিচ আছে, তাৰপিছত গৰুবিলাকো ইয়াত মানে নমোৱা আছে, এইপিনে চব বাটে চাটে আছে গৰুবোৰ। তাৰপিছত চাইছোঁ পিনে বহুত কাজিয়া পেচাল হৈ আছে। তাৰপিছত ইপিনে অকণমান আগৰ মানুহবিলাক আহিলে, আহি পোৱাৰ পাছত গোটেই ড্ৰাইভাৰক মাৰপিট কৰিছে। তাৰপৰা মাৰপিট কৰোঁতে ড্ৰাইভাৰে মানে স্বীকাৰ কৰিছে যে নেলি থানাৰ IC জড়িত আছে বুলি। এতিয়া তাৰপিছত ICক বহুত ফোন কৰা হৈছে, ICয়ে কোনো ফোনৰ ৰেছপন্স কৰা নাই, ফোনটো বাৰে বাৰে কাটি দি আছে। ৰাইজৰ সন্দেহ ২০টাতকৈ অধিক গোধন অবৈধভাৱে সৰবৰাহ কৰিছিল এই বলেৰো বাহনখনে। গৰু এনে তেওঁলোকে কোৱা মতে ২০টা গৰু আছে বুলি কৈছিলে, তাৰপিছত আমাৰ মানুহে হিচাপ কৰোঁতে ৯টা ওলাইছে গৰু। আনহাতে স্থানীয় ৰাইজৰ অভিযোগ একাংশ আৰক্ষীৰ লোকো এই অবৈধ সৰবৰাহৰ সৈতে জড়িত। আমি ক'ব বিচাৰিছোঁ বুলি সেইটো কোৱা নাই, কিন্তু ড্ৰাইভাৰজনে সেইটো স্বীকাৰ কৰিছে। সেইটো স্বীকাৰ কৰিছে যেতিয়া কিবা চাগে আছে, তাত আৰক্ষী জড়িত আছে চাগে, হৈ আছে, বহুত গৰু চুৰ হৈ আছে। তাৰপিছত আমি বহুত আৰক্ষীৰ লগতো তেনেকৈ কথা পাতিছোঁ। কথা পাতিলে কৈছে তোমালোকে চুপ থাকা নে? কিয় চুপ থাকিম আমি বোলো, যিমানখিনি দেখি আছোঁ সেইখিনিতো ক'বই লাগিব। আনহাতে নিশাই আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত বাহনখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন। এই ঘটনাক লৈ সমগ্ৰ চিলচাং অঞ্চলত এক উত্তেজনাই বিৰাজ কৰে। গৰু চুৰ কৰি আনিছে আমাৰ গাঁৱতো, ইমান গৰু চুৰ হৈ আছে, আমাৰ গৰু গাভিনী গৰু ডাঙৰ ডাঙৰ গৰু চুৰ হৈ গৈছে। হা, তাৰপিছত পুলিচ সিটো এতিয়া আমি পুলিচ সঁচা পুলিচ না মিছা পুলিচ? পুলিচ যদি হয়তো না গৰু চুৰ কেইটা ক'ত বোলে নাই, আমি বোলে গৰু এনেকৈ লবাইছোঁ। পুলিচ দুটা আহিছে, এনেকুৱা বন্দুক ওলাইছে, এইটো সঁচা বন্দুক না মিছা বন্দুক? সঁচা পুলিচৰ কাপোৰ না মিছা পুলিচ কাপোৰ? সঁচা পুলিচৰ কাপোৰ যদি হয় পুলিচে কেতিয়াও চুৰ কৰিব নিদিয়ে, তহঁতে মিছা পুলিচ। সেইটো কাৰণে তহঁতে এতিয়া যদি চুৰ হয়, চুৰ মানুহ থাকিলে হয় না, নহয়? চুৰ মানুহ থাকিলে হয়। এদিকে সিহঁতে পুলিচ, গাড়ীখন, গৰুকেইটা আৰু আমাৰ সেই ল'ৰাটো, তাৰপিছত তোৰ মানুহ নাই। তাৰপিছত কোন দয়াল তই দয়াল ভাইটি ইফালে আছোন বুলিখনকে সি পলালে, দয়ালটো পলালে। তাৰপিছত সঁচা বন্ধু না মিছা বন্ধু বোলে কিবা এটা বুলি কয়, বন্ধুকটো লৈ সি ওলাই গ'ল। মুখখন চাং কৈছে, মুখখন অকণমান লুকাইকে আকৌ মুখখন লুকাই থলে। হা, এনেকুৱা কোলা কাপোৰ বান্ধি এনেকৈ লুকাই থলে মুখখন। তাৰপিছত মুখখন আমি এনেকৈ লুকাই থলে আমি দেখা নাপাওঁ, চিনি নাপাওঁ।
কাৰণে মুখখন আমি উলিয়াই দিলোঁ তাৰপিছত গ'ল সিহঁতে গ'লে সঁচা পুলিচ যদি হয় আজি গাড়ীখন এনেকুৱা চলিব নিদিয়ে হয় না নহয় সঁচা পুলিচ যদি হ'লে গৰুকেইটাও সেনেকুৱা আঁতৰি যাব নিদিয়ে আমি আমাৰ নিচিনা দুখীয়া মানুহে গৰুকেইটা কিমান আশা পালন কৰিছে হয় না নহয় কিবা এটা পুহিম কিবা এটা কৰিম কিবা এটা ল'ৰা ছোৱালী পোহপালন দিম কিবা এটা কৰিম নকৰি হেৰি কৰিম হয় না নহয় সিহঁতে সেইখিনি কৰিকে সিহঁতে আঁতৰি গ'লগৈ পুলিচ পুলিচ যদি সঁচাই হ'ল আজি গাড়ীখন এনেকুৱা জ্বলিব নিদিয়ে শনিবাৰে নিশা নেলি আৰক্ষী চকীৰ সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অবৈধ গৰু সৰবৰাহকাৰী চক্ৰৰ সৈতে আৰক্ষীৰ মিতিৰাৰীৰ অভিযোগ তুলি স্থানীয় ৰাইজে নেলি আৰক্ষী চকী ঘেৰাও কৰি অভিযুক্তক শাস্তিৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ পৰিস্থিতি অধিক বেয়ালৈ ঢাল খোৱাত প্ৰতিবাদকাৰীক শান্ত কৰাৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি শনিবাৰে নিশা উত্তপ্ত হৈ পৰে নেলি আৰক্ষী চকী গৰু চুৰি চক্ৰৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ অভিযোগ শনিবাৰে নিশা জাগ্ৰেদৰ নেলি আৰক্ষী চকীত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অবৈধভাৱে গো সৰবৰাহকাৰী চক্ৰৰ সৈতে আৰক্ষীৰ গোপন মিতিৰালিৰ অভিযোগ তুলি কেইবা শতাধিক স্থানীয় ৰাইজে ঘেৰাও কৰে নেলি আৰক্ষী চকী নেলি আৰক্ষী চকীত দীৰ্ঘদিন ধৰি কনিষ্টবল হিচাপে কৰ্মৰত এগৰাকী লোকে গো মাফিয়াৰ সৈতে মিতিৰালি কৰি অবৈধ গো সৰবৰাহত সহযোগিতা আগবঢ়োৱাৰ অভিযোগেৰে আৰক্ষী চকীৰ চৌহদতে ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ গৰুখিনি মই দেখিলো গৰুখিনি দেখাৰ পিছত মই সুধিলো পুলিচ প্ৰশাসনক যে এই গৰুখিনি ইয়াত কিয় আছে সিহঁতে কৈছে বোলে আমি গাড়ীখন ধৰিলো ধৰা গাড়ীখন কোনখন কৈছে ধৰা গাড়ীখন নাই বুলি কৈছে ঠিক আছে ক'ত লৈ যাব গৰুখিনি ক'ত লৈ যাব কৈছো গৰুখিনি বোলে আমি এতিয়া লৈ যামগৈ বুলি কৈছে বহুত টুইচ আছে আৰু মই কৈ আছো কৈ থাকিম তাৰপিছত মই ক'লো বোলো নিব নোৱাৰিব নহয় বোলো ইয়াত যদি এতিয়া গৰুখিনি নাইকিয়া হৈ যায় কালিকে আমাৰ গাঁওখন ৰেকৰ্ড হ'ব চুৰ বুলি হ'ব কিন্তু আমাৰে সেই গাঁৱৰে গৰু চুৰ হৈছে আমিতো গমেই পোৱা নাই তাৰপিছতে মানুহবোৰ ঘৰত খাইছে জুম হৈ যোৱাৰ পিছত যেতিয়া ওলাইছে যে এই আমাৰ গৰু এই আমাৰ গৰু প্লাছ আকৌ কি কৰিছে মোক মই যেতিয়া ভিডিঅ' মই তেতিয়া কৰা নাই মই কথাহে পাতি আছো জাষ্ট মোক দম দিছে তই বোলে দোকানৰ পৰা আহিছ তই দোকানত যা বাবাটোক মই নাযাওঁ বোলো মই ভিডিঅ' কৰিম বুলি কওঁতে মোক কি কৰিছে বন্ধুক এনেকুৱাকে ঠেলি দিছে যা গৈ তই যা বুলি কৈছে মই কিয় যাম মই যাব নোৱাৰো বোলো গাঁৱৰ মানুহ ঘৰত খাব লাগিব বাছ মোৰ ইমানখিনিয়ে আৰু 100% মোক হেৰি দয়ালে কৈছে 10-12 হাজাৰ টকা এটা ল'বি 10-12 হাজাৰ টকা এটা ল তই চুপচাপ ভাগি যা ঘৰত যাই শুই থাকক গৈ কৈছে মই কিয় শুম মই নুশু ড্ৰাইভাৰ চালকজনে কৈছে যে বোলে আমাৰ এই দয়ালে যেতিয়া য'ত আহে এই গণ্ডগোলখন লুকাই বুলি কৈছে তাৰ অৱশেষত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে স্থানীয় আৰক্ষী বিষয়াসকলে ৰাইজক বুজাবলৈ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় গৰু চুৰিৰ সৈতে জড়িতৰ অভিযোগ উঠা কনিষ্টবলজনক গ্ৰেপ্তাৰৰ দাবীত ৰাইজে নেলি আৰক্ষী চকী ঘেৰাও কৰি অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগেৰে পৰৱৰ্তী পৰ্যায়ত অৱৰোধ কৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিস্থিতি ক্ৰমাৎ অধিক অৱনতি ঘটাত ঘটনাস্থলীত মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে পুলিচে পাব্লিকক নুসুধাকৈ যদি চিজ কৰিছে চিজ যদি কৰিবলৈ গৈছে পাব্লিকক নুসুধাকৈ পুলিচে গাড়ীত কেনেকৈ গৰু উঠায় মোৰ প্ৰশ্ন এইটো আৰু পাব্লিকে এইটো কৈছে তাৰ কাৰণে আমি ৰাতিপুৱা আহিছিলোঁ মানে আমাৰ SI ছাৰে একো মানে হেৰি নকৰে উত্তৰ দিব নোৱাৰে আমি অহাৰ লগে লগে তেওঁ কৈছে মানে জাগিৰোডত মই গুৰুত্বপূৰ্ণ কথা কিন্তু জাগিৰোডত আপুনি যাওক কিন্তু এইখন সমাজক আপুনি কিবা এটা উত্তৰ দি যাওক তাৰপিছত দয়ালে বিচাৰে জাগিৰোড গ'ল অলৰেডি দয়াল ইয়াত আছে দয়াল মেধি পুলিচ ইয়াৰে মানে কিবা এনেকুৱা সৰু চামত এজন মোৰ এটা ধাৰণা তেওঁ জড়িত থাকিব পাৰে কিয়নো তেওঁৰ হাতৰ ৰছী দেখা পাইছোঁ সেই ৰছী এতিয়াও জমা আছে পাব্লিকৰ হাতত আৰক্ষীৰ সৈতে ৰাইজে তৰ্কযুদ্ধত লিপ্ত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচাৰ্জ কৰে প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত আৰু আটক কৰে কেইবাজনো প্ৰতিবাদকাৰীক উল্লেখ্য যে শুক্ৰবাৰে নিশা অবৈধ গৰু সৰবৰাহৰ সন্দেহত ৰাইজে শিলচাঙত পথৰ ওপৰতে জ্বলাই দিছিল বলেৰো পিকআপ বাহন আৰু তেতিয়াৰে পৰা আৰক্ষীৰ ভূমিকা সন্দৰ্ভত ক্ষোভিত হৈ আছিল সাধাৰণ জনতা তেখেতলোকে তাত গৰু ধৰিব গৈছে
নে চুৰ কৰিব গৈছে আমি নাজানো। যদি গৰু ধৰিব গৈছে আমাৰ এটলিষ্ট আমাক বিডিবিক জনাব লাগে, আমাক বিডিবিক জনোৱা নাই। পিছত আমি গাঁৱৰ মানুহৰ পৰাহে গম পাইছোঁ যে তাত পুলিচে বোলে গৰু গাড়ীত উঠাই আছে। তেতিয়া আমি গৈছোঁ, যাই চাইছোঁগৈ, হয় পুলিচে এখন দিয়াই লৈ গৈছে, দিয়াই লৈ যাই গৰু উঠাই আছে। তাৰপিছতে সুধিলোঁ, দয়াল মেধি আছিলে, দয়াল পুলিচ আছিলে। তাৰপিছতে ঐ দয়াল কি হ'ল? কৈছে গৰুবিলাক চুৰি গৰু, থানাত লৈ যাম। মই বোলো এই গাঁৱৰ গৰু এইবিলাক, তেনেকৈ ক'লোঁ। চবে কৈছে গাঁৱৰ গৰু, কৈছে নহয় গাঁৱৰ গৰু, এইবিলাক চব চুৰি গৰু হয়, আমি লৈ যাম। তেতিয়া গাঁৱৰ মানুহ উত্তেজিত হৈ গ'ল, কৈছে যে একদম পুলিচে চোৰ, পুলিচক আমি গৰু নিব নিদিওঁ আৰু গাড়ী চাড়ী জ্বলাই দে। তেনেকৈ গাঁৱৰ ৰাইজে উত্তেজিত হৈ গ'ল। বাছ আমি একো কৰিব নোৱাৰোঁ। তেতিয়া আমি ভিডিবি প্ৰশাসনৰ পৰা আমি একো কৰিব নোৱাৰোঁ। তাৰপিছতে আমি হাত দাঙি দিলোঁ। ৰাইজৰ অনুমতি আমি হেৰি কৰিব নোৱাৰোঁ। গৰু চুৰ যে হৈছে, গৰু কিমানজন গৰু চুৰ হৈছে, এই গৰু কেইজন যে সম্পূৰ্ণ গৰু ওলোৱা নাই আৰু গৰু নাইকিয়া হৈ আছে, গৰু ওলাই দিব লাগে। এতিয়া প্ৰশ্ন হয়, অভিযোগৰ আঙুলি উঠা কনিষ্টবলগৰাকীক শাস্তি বিহিবনে প্ৰশাসনে? হাতী মানুহৰ সংঘাতে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে জাগিৰোডৰ আমলিঘাটবাসীয়ে লৈছে এক বিশেষ পদক্ষেপ। তেওঁলোকৰ আশা এই পদক্ষেপে সংঘাত ৰোধাৰ ক্ষেত্ৰত হ'ব বিশেষ সহায়ক। কিন্তু এই পদক্ষেপ প্ৰকৃততে কি, চাওক এই ক্ষেত্ৰত আমাৰ এক বিশেষ প্ৰতিবেদন। হাতী মানুহৰ সংঘাত এতিয়া সৰ্বত্ৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত সৃষ্টিয়ে ভয়াৱহ ৰূপ লোৱাৰ সময়তে এই সংঘাত ৰোধৰ বাবে এক ব্যতিক্ৰমী প্ৰয়াস গ্ৰহণ কৰিছে জাগিৰোডৰ বৃহত্তৰ আমলিঘাটবাসীয়ে। সংৰক্ষিত সোণাইকুছি বনাঞ্চলৰ পৰা কাষৰীয়া গাঁওসমূহত প্ৰায়ে উপদ্ৰৱৰ সন্ত্ৰাস চলাই অহা বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওবাসীয়ে বনাঞ্চলৰ আশে পাশে স্থাপন কৰিছে সৌৰশক্তি চালিত ফেন্সিং। ইয়াৰ বাবে স্বেচ্ছাই ওলাই অহা আমলিঘাটবাসীক সহায় সহযোগ আগবঢ়াই জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে WWF আৰু বন বিভাগে। হাতী মানুহৰ সংঘাতটো গোটেই বিশ্বৰ ঘটনা। এইটো মানে অকল এটা অঞ্চলৰ নহয়, অসমতো বহু জেগাত হাতী মানুহৰ সংঘাত হৈ আছে। কিন্তু আমি বিভিন্ন জেগাত বিভিন্ন ধৰণে ৰাইজে চেষ্টাও কৰি আছে। তাৰ মাজতে আমি এই খিলিং নদীৰ পাৰৰ সীতাজখলা অঞ্চলৰ পৰা যি সোণাইকুছি বনাঞ্চল আছে, এই বনাঞ্চললৈ অহা যি হাতীৰ কৰিডৰ বা হাতীৰ ৰাস্তা সেইখিনি আমি ৰুধিবলৈ বিচৰা নাই। কিন্তু আমি নিৰুপায় হৈ পেলাই ৰাইজে ইয়াত ৰোধ কৰিব লগা হৈছে, কিয়নো যথেষ্ট কেইবাজনো মানুহ ঢুকাইছে আৰু তেওঁলোকৰ খেতিপথাৰ নষ্ট হৈছে। প্ৰায় 25খন গাঁও আৰু এই অঞ্চলৰ প্ৰায় 3টামান পঞ্চায়ত আৱৰি পেলাই থকা জেগাখিনিত আমাৰ বন্যহস্তী আজি প্ৰায় 2-3 বছৰৰ পৰা ইয়াত তাণ্ডৱ চলি আছে। তো যিয়ে নহওক, আজি আমাৰ স্থানীয় মন্ত্ৰী মহোদয়ক আমি আবেদন কৰিছিলোঁ, আমি জনাইছিলোঁ কথাটো। তেওঁ তাৎক্ষণিকভাৱে তেখেতে ইয়াত বলিষ্ঠ পদক্ষেপ লৈছে। মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে এই অঞ্চলৰ ৰাইজ, পুৰুষ মহিলাসকল ওলাই আহিছে, শ্ৰমদান কৰিছে। আৰু তৃতীয়তে থাকিল বন বিভাগ আৰু WWFৰ টেকন'লজি, যিখিনি তেওঁলোকে আমাক টেকনিকেল এছিষ্টেঞ্চ প্ৰভাইড কৰিছে। তো আমি মূলতে হাতী ৰুধিব পাৰিম, হাতী ৰুধিছোঁ, বেলেগ অঞ্চললৈ যাব, কিয়নো খাবতো লাগিবই। গতিকে সেইকাৰণে আমাৰ অঞ্চলতে হাতী থাকক, আমাৰ বনাঞ্চলতে থাকক, কিন্তু সেই খাব পৰাকৈ আমি অহা বহাগৰ পৰা, যেতিয়াই বাৰিষা আৰম্ভ হ'ব, বহাগৰ পৰা আমি নতুনকৈ গছপুলি আৰু সেই ধনী গছপুলি ৰোৱাৰ আমি নাই, সেগুন গছপুলি ৰোৱাত নাই। চেগুন গছে হাতীক একো নকৰে। গতিকে সেই ধনী গছ আমাক নালাগে। আমি ফল ফুল আদি, কলকে আদি কৰি মধুৰিআম, এইবিলাক যিবিলাক ফল ফুল আছে সেইবিলাক আমি গছপুলি ৰাইজে সংকল্প লৈছে, যাতে আমি পাহাৰত আমি গছপুলি ৰুম এই বহাগৰ পৰা। কামৰূপ মহানগৰ জিলা আৰু মৰিগাঁও জিলাৰ সীমাৰে বৈ যোৱা কলং নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত হ্ৰাস পোৱাত এতিয়া চিন্তিত নৈপৰীয়া ৰাইজ। অঞ্চলবাসীৰ জীৱন আৰু জীৱিকাৰ সম্বল হিচাপে চিহ্নিত কলং নৈৰ এই ৰূপ বিগত 50 বছৰত কাহানিও প্ৰত্যক্ষ কৰা নাই স্থানীয় ৰাইজে। সেয়েহে শীৰ্ণ কলংকক দেখি এতিয়া চিন্তিত কৃষিজীৱী জনসাধাৰণ। অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত আমি নৈপৰীয়া ৰাইজ বহুত চিন্তিত হৈছোঁ। উল্লেখ্য যে কলং নৈকে বহুতেই জীৱন আৰু জীৱিকাৰ সম্বল হিচাপে লৈ জলসিঞ্চন পদ্ধতিৰে পানী উত্তোলন কৰি কৃষি পথাৰত লৈ যোৱাৰ উপৰিও বিভিন্ন উৎসৱ পাৰ্বণতো ব্যৱহাৰ কৰি আহিছে। নৈখন হ'ল আমাৰ এই মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ নৈপৰীয়া ৰাইজৰ জীৱন জীৱিকা আৰু সংস্কৃতিৰ এটা উৎস। এই নদীটো মাৰ গ'লে আমাৰ জীৱন জীৱিকা আৰু
সংস্কৃতিৰ ওপৰতো এটা প্ৰভাৱ পৰিব। কিন্তু শেহতীয়াকৈ বিগত এমাহ ধৰি কলঙৰ জলস্তৰ অস্বাভাৱিক হাৰত হ্ৰাস পোৱাত এতিয়া সমস্যাত পৰিছে জনসাধাৰণ। কিন্তু এইবাৰ যিটো পৰিৱেশ দেখিলোঁ এইটো অভূতপূৰ্ব পৰিৱেশ। গোটেই নৈখন একদম চোতালৰ দৰে হৈ গৈছে। খোজকাঢ়ি আমি ইপাৰ সিপাৰ হ'ব পাৰিছোঁ। ইয়াৰ আগতে এনেকুৱা নাছিল। আনহাতে কলঙৰ দুয়োপাৰে থকা বিভিন্ন গভীৰ নলীনাদ তথা কুঁৱাৰ পানীও ক্ৰমাৎ শুকাবলৈ লৈছে। ইয়াৰ কাৰণ সাধাৰণ ৰাইজৰ বাবে জ্ঞাত নহয় যদিও বিগত 50 বছৰত কলং নৈৰ এনে ৰূপ কাহানিও প্ৰত্যক্ষ কৰা নাই স্থানীয় ৰাইজে। বিগত 50 বছৰত আমি দেখা 50 বছৰতে এই নদীখনৰ বহুত পৰিৱৰ্তন হ'ল। দুয়োপাৰে খনন হৈছে, গৰা খহিছে, জলস্তৰো বাঢ়িছিল। সেয়েহে আগন্তুক ফাগুন চ'ত মাহত কলঙে কি ৰূপ ল'ব তাক লৈ এতিয়া শংকিত নৈপৰীয়া ৰাইজ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি নিক্ষেপ কৰিবলৈও জনালে আহ্বান। গতিকে আমি চিন্তিত আৰু এই ক্ষেত্ৰত ইয়াৰ প্ৰকৃত কাৰণনো কি এই সম্পৰ্কে নদী বিশেষজ্ঞৰ দ্বাৰা অনুসন্ধান কৰিলেহে ইয়াৰ কাৰণটো ওলাব আৰু নিশ্চয় ইয়াৰ প্ৰতিকাৰো আছে। সেইকাৰণে বৰ্তমান অসমৰ জনপ্ৰিয় মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকাদেৱক আৰু বৰ্তমান অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। তেওঁলোকে যেন এই নৈখনক ৰক্ষা কৰাৰ এটা পবিত্ৰ কৰ্মত তেওঁলোকে অলপ মনোযোগ দিয়ে আৰু এটা বিশেষজ্ঞ সমিতি দ্বাৰা তদন্ত কৰাই ইয়াৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰে। দেওবাৰে নিশা জাগিৰোডৰ পশ্চিম নগাঁওস্থিত এখন সুৰাৰ বিপণীত চোৰে চলাই লুটপাট। দোকানৰ ছাটাৰ ভাঙি লুটি নিয়ে কেইবা লক্ষাধিক টকাৰ সুৰাৰ কাৰ্টন। ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰে আৰক্ষীৰ কাষ চাপিছে যদিও এতিয়ালৈ কৰায়ত্ব হোৱা নাই চোৰ। জাগিৰোডত সুৰাৰ বিপণীত চোৰৰ লুটপাট। লুটি লৈ গ'ল কেইবা লক্ষাধিক টকাৰ সুৰা। জাগিৰোডত এইবাৰ চোৰৰ টাৰ্গেট ৱাইন শ্বপ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জাগিৰোডৰ পশ্চিম নগাঁওস্থিত CR ৱাইন শ্বপৰ পৰা নিশা চোৰে নগদ 2.5 লাখ টকাৰ লগতে প্ৰায় 3 লাখ টকাৰ সুৰাৰ কাৰ্টুন চুৰি কৰে। নিশা চোৰে ৱাইন শ্বপখনৰ ছাটাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু চলাই লুটপাট। ৰাতি প্ৰায় মোৰ আপোনাৰ 1:30-40 মানত চোৰ আহি মোৰ CR বাৰকাম যিখন ৰেষ্টুৰেণ্ট আছিলে তাৰ পৰা আপোনাৰ ছাটাৰ ভাঙি ভিতৰত সোমাই CC কেমেৰা যি আছিলে বিনষ্ট কৰি ভিতৰৰ পৰা তেওঁলোকে কেছৰ পৰা 2.5 লাখ টকা আৰু 3 লাখ মান টকাৰ ৱাইন লৈ পেলাই উধাও হৈ যায়। এই সন্দৰ্ভত ৱাইন শ্বপ কৰ্তৃপক্ষই জাগিৰোড থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ ভূমিকা সন্তোষজনক নহয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে কৰ্তৃপক্ষই। FIR মই পুলিচক দিছোঁ, লগে লগে সেইদিনাখনে ৰাতিপুৱাই দি দিছোঁ। আৰু আহিলে OC চাইছে, বাইদেউ আহিছে, আহি তেওঁলোকে চাই মেলি পেলাই বৰ্তমানলৈকে ইনভেষ্টিগেশ্যন কৰি আছোঁ বুলি কৈছে। এনেকৈ আৰু বাকী পুলিচৰ ভূমিকা ইমান মই নাপালোঁ সেইদিনাখনৰ ক্ষেত্ৰত, কিয়নো যদি তেওঁলোকে ভালকৈ পেট্ৰলিং কৰি থাকিলেহেঁতেন মই এনা চুৰ নহ'লহেঁতেন দোকানত। উল্লেখ্য যে ৱাইন শ্বপখনৰ গাতে লাগি থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংস্থাপিত CCTVত চুৰি কাৰ্যৰ দৃশ্যাংশ প্ৰত্যক্ষ কৰা যায় যদিও চোৰক এই পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই জাগিৰোড আৰক্ষীয়ে। CCTV এটা ফুটেজ পাইছোঁ ওচৰৰ দোকানখনৰ পৰা। তেওঁলোকৰ মানে যিজন চুৰ কৰিব আছে তেওঁৰ মুখখন সম্পূৰ্ণ ঢকা আছে আৰু গামোচাৰ মাস্ক চাস্ক পিন্ধি আছে, বাকী স্পষ্টকৈ মানুহটো ধৰিব নোৱাৰি। সোমবাৰৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত জাগিৰোড মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী শনিবাৰে সামৰণি পৰে। এই উপলক্ষে শুকুৰবাৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই জাগিৰোডবাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অন্তিম দিনা আয়োজিত মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও আগশাৰীৰ শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে। জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰ জাগিৰোডৰ ৰাজপথ। উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই দৃশ্য জাগিৰোড চহৰৰ।
জাগিৰোড মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত শুক্ৰবাৰে জীপাল হৈ পৰিল জাগিৰোড চহৰ। জাগিৰোড মহাবিদ্যালয়ৰ 44 সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে বৃহস্পতিবাৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মোহাচন্ন কৰিলে জাগিৰোডবাসীক। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলিত হ'ল তিৱা, বিহু, কাৰ্বি লোকনৃত্যৰ পৰা জোনবিল মেলালৈ, ঐতিহাসিক ৰংঘৰৰ পৰা বিভিন্ন কলা সংস্কৃতিলৈ। ৰাজ্যখনৰ ইতিহাস, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, অৰ্থনীতি আদি সকলো বিষয় সামৰি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগে উলিওৱা শোভাযাত্ৰাত উৎসৱমুখৰ হৈ পৰে সমগ্ৰ অঞ্চল। হয়, জাগিৰোড মহাবিদ্যালয়ৰ 45তম মহাবিদ্যালয় সপ্তাহ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীসকলে খুব আগ্ৰহেৰে বাট চাই থাকে অনুষ্ঠানটোৰ কাৰণে। আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টে খুব নিজা নিজা স্বকীয় বৈশিষ্ট্য বিশ্লেষণ প্ৰতিপন্ন কৰি পেলাই তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। খুব উৎফুল্লিত হৈছে গোটেইখিনি আৰু আমি ৰাইজে দেখি ভাল পাইছে। আমি মহাবিদ্যালয়ত কৰিলে প্ৰত্যেক বছৰ যিটো সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিফলন হয়, সি আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ পাৰদৰ্শিতাৰ লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ আমাৰ সমাজক প্ৰতিফলিত কৰে। মই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক অভিনন্দন জনাইছোঁ। মানে আনহাতে মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ। মুখ্য অতিথি ডক্টৰ কাশ্যপে শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক বহুমূলীয়া ভাষণ আগবঢ়ায়। তেওঁ শিক্ষাৰ্থীসকলক ছাত্ৰাৱস্থাৰ পৰাই ব্যক্তিত্ব বিকাশ সুযোগৰ সন্ধান কৰি জীৱনৰ বাট প্ৰশস্ত কৰিবলৈ আহ্বান জনায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেগুৱে সঞ্চালনা কৰা মুকলি সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাক্তৰ পুনিৰাম পাটৰ, সদৌ অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক তথা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক পৰাগজ্যোতি মহন্ত, জাগিৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ সোহেল আহমেদ, জাগিৰোড ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰবীণ কুমাৰ ডেকা প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হয়, জাগিৰোড কলেজত আহিটো সদায় ভালেই লাগে, কাৰণ জাগিৰোডখন আমাৰ মৰিগাঁৱৰ ভিতৰৰ এখন ঠাই আৰু ব্যৱসায় বাণিজ্যত যথেষ্ট আগবঢ়া ঠাই। আৰু জাগিৰোড কলেজ আমাৰ অতি আপোন। আমি একেলগে জাগিৰোড কলেজ আৰু মৰিগাঁও কলেজ আমি দুইখন কলেজে একেলগে মিলি বিভিন্ন কাম কৰোঁ। মাজে মাজে আমি প্ৰীতি ফুটবল, প্ৰীতি ক্ৰিকেট খেলোঁ আমাৰ শিক্ষকসকলৰ মাজত। গতিকে নিশ্চয় ভাল লাগিছে। আৰু ইয়াত যি মহাবিদ্যালয় সপ্তাহ অতি সুন্দৰকৈ উদযাপন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি সক্ৰিয় অংশগ্ৰহণ সেয়া দেখি মই খুবেই ভাল পাইছোঁ। কাৰণ খেলা ধূলা, সংস্কৃতিৰ চৰ্চা এইখিনিতো নিতান্ত আৱশ্যকীয় কথা। গতিকে ভাল লাগিছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি জাগিৰোড মহাবিদ্যালয় কৰ্তৃপক্ষই জাগিৰোডৰ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকসকলক গামোচা, ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি বিশিষ্ট অতিথিসকলৰ হাতেৰে বিশেষভাৱে সম্বৰ্ধনা আগবঢ়ায়। সামৰণি অনুষ্ঠানত মুকলি সভাৰ লগতে মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। মুকলি সভাত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়ায় নৱগঠিত মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক আৰু সভাপতিয়ে। জাগিৰোড মহাবিদ্যালয় সপ্তাহ 45তম মহাবিদ্যালয় সপ্তাহ উপলক্ষে আজি মুকলি সভা আৰু বঁটা বিতৰণ অনুষ্ঠান আছিলে। তাত আমাৰ অসমৰ এজন স্বনামধন্য ব্যক্তি ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া, তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। অসম কলেজ শিক্ষক সন্থাৰ সন্মানীয় সম্পাদক, সাধাৰণ সম্পাদক, নৱনিৰ্বাচিত সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্ত ডাঙৰীয়া, তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় আছিলে। গতিকে আটাইকেইজনে আমি আজি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি খুব গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰিলে। আমি তেখেতসকলৰ ওচৰত আমাৰ কৃতজ্ঞতা জনাইছোঁ। আৰু এটা অনুষ্ঠান, সুন্দৰ অনুষ্ঠান হৈছে। বিশেষকৈ আজি অনুষ্ঠানটো জাগিৰোডৰ প্ৰথম নৱনিৰ্মিত যিটো ৰাজহুৱা ভৱন, ৰাজহুৱা অডিটৰিয়াম, সেইটোত হৈছে। তাক আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ। জাগিৰোড মহাবিদ্যালয়ৰ এইটো অনুষ্ঠান পৰিচালনা কৰিবলগীয়া বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰিলে আজি অনুষ্ঠানটোত, সকলোকে ধন্যবাদ জনাইছোঁ। জাগিৰোডৰ জাগিৰ দুখুটি মুখত শীঘ্ৰেই ৰাইজৰ বাবে মুকলি কৰা হ'ব এটি দৃষ্টিনন্দন সাৰ্বজনীন শিৱ মন্দিৰ। কলং কপিলীৰ সংগমস্থলীত নিৰ্মিত এই শিৱ মন্দিৰ ভাগিৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান অহা 6 মাৰ্চৰ পৰা 3 দিনীয়াকৈ আয়োজন কৰা হৈছে। এই উপলক্ষে ইতিমধ্যে প্ৰস্তুতি তুংগত তুলিছে আয়োজক সমিতিয়ে। নৰূপত প্ৰাণ পাব জাগিৰ
শিৱ মন্দিৰে। দুখুটিমুখত নিৰ্মাণ কাৰ্য চলিছে পূৰ্ণগতিত। জাগিৰোডৰ সমীপৰ জাগি দুখুটিমুখৰ নৱনিৰ্মিত সাৰ্বজনীন শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য এতিয়া পূৰ্ণগতিত। আগন্তুক 6, 7 আৰু 8 মাৰ্চত 3 দিনীয়াকৈ আয়োজন কৰা হৈছে শিৱ মন্দিৰ ভাগিৰ প্ৰাণ প্ৰতিষ্ঠা। কলংকপিলিৰ সংগমস্থলী জাগিৰ দুখুটিমুখত সুন্দৰ নৈসৰ্গিক পৰিৱেশৰ মাজত সাৰ্বজনীন শিৱ মন্দিৰ ভাগি 1976 চনতে জাগিৰ কেইগৰাকীমান সৰ্বৰহী যুৱকে স্থাপন কৰিছিল। বিগত এবছৰ পূৰ্বে নতুন নিৰ্মাণ সমিতি গঠন কৰি সভাপতি নকুল বৰা, সম্পাদক হিৰণ্য শইকীয়াৰ লগতে অন্যান্য সদস্যসকলক লৈ এখন পূৰ্ণাংগ পৰিচালনা সমিতিৰে আৰম্ভ কৰা হয় শিৱ মন্দিৰটিৰ নিৰ্মাণ কাৰ্য। স্থানীয় ৰাইজ তথা উদযাপন সমিতিৰ সহযোগত আৰু জাগিৰ যুৱক তথা বৰ্তমান গুৱাহাটীত বসবাস কৰা ৰাজীৱ বৰাৰ আন্তৰিক প্ৰচেষ্টাত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এই আটকধুনীয়া শিৱ মন্দিৰ ভাগি। সেয়েহে অহা 6 মাৰ্চৰ পৰা 3 দিনীয়াকৈ উলহ মালহেৰে অনুষ্ঠিত কৰা হ'ব শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী। এই উপলক্ষে 6 মাৰ্চ আৰু 8 মাৰ্চ তাৰিখে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ভাওনা আৰু সংগীতানুষ্ঠানৰো আয়োজন কৰা হৈছে। সেয়েহে এই 3 দিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতাও কামনা কৰিছে উদ্যোক্তাসকলে। আমাৰ এই জাগি দুখুটিমুখ সাৰ্বজনীন শিৱ মন্দিৰ 1974 চনতে গাঁৱৰ কেইজনমান উদীয়মান যুৱক, সেই সময়ৰ ৰেঙনিচৰা নামে জনাজাত, তেওঁলোকৰ সুচিন্তাধাৰাত এই মন্দিৰটো স্থাপন হৈছিল। আৰু আমি এতিয়া যিটো মন্দিৰ, আমি নতুন মন্দিৰ বা এই স্থানটো আমাৰ গাঁৱৰে সমাজকৰ্মী প্ৰয়াত বিদ্যাধৰ বৰাদেৱে এই মন্দিৰলৈ দান দিছিল। এই সুযোগতে তেখেতলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আজি প্ৰায় 20 বছৰমানৰ আগত আমাৰ ইয়াত এটা নতুন মন্দিৰ স্থাপন কৰিম বুলি কেইজনমান যুৱকে আগভাগ লৈছিল যদিও সুচিন্তাধাৰা বা তেওঁলোকৰ সময়ৰ অভাৱৰ কাৰণে ভক্তপ্ৰাণ ৰাইজৰ ওচৰত তেনেকৈ নোযোৱাৰ কাৰণে মন্দিৰটো আধৰুৱা ৰ'ল। যোৱা বছৰ এখন নিৰ্মাণ সমিতি পাতি দিলে। নিৰ্মাণ সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত নকুল বৰা আৰু সম্পাদক হিৰণ্য শইকীয়া, আৰু সেই তেতিয়াৰ পৰাই আপ্ৰাণ চেষ্টা কৰি এই মন্দিৰ কমিটিয়ে আজি এবছৰে ধৰি এই মন্দিৰ ভাগ আগবঢ়াই নিয়াত প্ৰচেষ্টা চলাইছে আৰু ইতিমধ্যে সমাপ্ত হৈছে। আৰু উদযাপন সমিতিৰ সভাপতি হিচাপে আমাকেই নিয়োগ কৰিলে। আৰু লগতে মোৰ লগত আছে ভাতৃপ্ৰতিম ৰাজীৱ বৰা, গুৱাহাটী নিবাসী যদিও জাগিৰে স্থানীয় যুৱক। তেখেতৰ আপ্ৰাণ চেষ্টা আজি মন্দিৰ ভাগ ইমান উচ্চ স্থান পাইছে। নিৰ্মাণ কাৰ্য আমাৰ ইতিমধ্যে প্ৰায় 90% সমাপ্ত হৈছে। প্ৰতিষ্ঠা হ'ব অহা 6 মাৰ্চ, 6, 7, 8 আমি 3 দিনীয়া কাৰ্যসূচীৰে মন্দিৰ ভাগ প্ৰতিষ্ঠা কাৰ্যসূচী আৰম্ভ কৰিম। 8 তাৰিখে শিৱৰাত্ৰি, 6 তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱসত তিয়কৰ যোৰহাট তিয়কৰ পৰা এখন ভাওনা আহিব নিসিংহ মুৰাৰী। আৰু লগতে 8 তাৰিখে প্ৰয়াত ৰামেশ্বৰ পাঠকৰ জীয়ৰী বীণা পাঠকৰ লোকগীত তথা বাৰেৰহণীয়া সংগীত অনুষ্ঠান হ'ব। গতিকে সমূহ ৰাইজক আমি এই চেনেলৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ এই 3 দিনীয়া কাৰ্যসূচীত। অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এজাৰবাৰীৰ 2 নং গুণামৰাৰ নিৰ্মল নমুদাসে অঞ্চলটিলৈ কঢ়িয়াই আনিলে গৌৰৱ। পুত্ৰৰ এই সাফল্যত এতিয়া সুখী কৃষক পিতৃৰ লগতে অঞ্চলবাসী। অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষাত উজলিল মৰিগাঁও জিলাৰ এজাৰবাৰীৰ 2 নং গুণামৰাৰ নিৰ্মল নমুদাস। ছাত্ৰজনৰে সাফল্যত সুখী পিতৃ মাতৃৰ লগতে অঞ্চলবাসী। কাৰণ যত্ন অকণমান কৰিছিলোঁ, ধৰক যে আমি খেতিয়ক মানুহ, কাৰণ আমি ধৰক যে খেতিৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ। তাৰপিছত ধৰক যে ল'ৰা ছোৱালী যে ভাল মানুহ বনাব লাগে, চেষ্টা এটাত আছিলোঁ আৰু যিয়ে নহওক ঈশ্বৰৰ কৃপাত সেইখিনি মোৰ সফল হ'ল। সেইখিনিৰ কাৰণে ভাল পাইছোঁ আৰু। কৃষক সন্তানগৰাকীয়ে নিযুক্তি পত্ৰ লাভ কৰাৰ পিছতহে সমগ্ৰ বিষয়টো অৱগত কৰাত স্থানীয় লোকে যুৱকজনক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। আমাৰ এনেকুৱা এটা অঞ্চল, পিছপৰা অঞ্চল, আৰু নিৰ্মলৰ দেউতাক এজন খেতিয়ক মানুহ, বহু চেষ্টাৰ ফলত আজি তেওঁক পঢ়াই শুনাই এনেকুৱা এটা চাকৰি এটা পাইছে। তাৰ কাৰণে আমাৰ গাঁৱৰ তৰফৰ পৰা নিৰ্মলক শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ নাম কঢ়িয়াই আনিছে। তাৰ বাবে মই 2 নং গুণামৰা গাঁৱৰ পৰা জাগিৰোডৰ জেচি চেনেললৈ মই শুভেচ্ছা জনাইছোঁ। এখন অতি ভিতৰুৱা গাঁৱৰ যুৱক হৈও
কৃষক পিতৃৰ সপোন বাস্তৱায়িত কৰাত সুখী অনুভৱ কৰা ছাত্ৰজনৰ পূৰ্বৰে পৰা সপোন আছিল এগৰাকী অভিযন্তা হোৱাৰ আৰু সেই সপোনে এতিয়া ফলিয়ালে এই ছাত্ৰগৰাকীৰ। ভালে লাগিছে। APSCৰ যিটো কণ্টাক্ট কৰিছিলে তাৰ ভিতৰত মোৰ 12 নম্বৰ ৰেংক আহিছিলে। সেইটো PWD JEE হয়, পাই পিনে সুখী হৈছোঁ। প্ৰস্তুতি মই যেতিয়াই ডিপ্ল'মা ক্লিয়াৰ কৰিছোঁ তেতিয়াৰ পৰাই কৰি আছিলোঁ। পিছত মই মানে 2-3বাৰ এক্সামো দিয়া হৈছে। তাৰপিছত এইবাৰ PWD JEE যেতিয়া হৈছে তেতিয়া মোৰ মানে এইটোত পাছ কৰিছোঁ আৰু নিজে যিখিনি পঢ়িব লগা দিছিলে ইউটিউব আৰু নিজে আৰু কিতাপ কিনি পিনে নিজে প্ৰিপেৰেশ্যন কৰিছোঁ। তেতিয়া দেউতা মাক চবেই সুধিছে, লগৰ বন্ধুবোৰো আছিলে, যিমানবিলাক যদি কিবা ডাউট থাকিছে সিহঁতে সহায় কৰিছে, মা দেউতাসকলেও কৰিছে, যেতিয়া যিটো বিচাৰিছোঁ সেইটো দিছে, আনি দিছে, তেনেকেই আৰু প্ৰিপেৰেশ্যনটো কৰি গৈছে। আৰু বৰ্তমান মই BTech কৰি আছিলোঁ, এতিয়া এইবাৰ লাষ্ট চেম, তাৰ মাজত এতিয়া চাকৰিটো হৈছে, গতিকে সেই দুইটাই আৰু চলাই যাব লাগিব একেলগে। ইয়াৰ পৰাই মই মোৰ আগৰ পৰাই ইঞ্জিনিয়াৰিং লাইনটো আৰু আছিল পৰিকল্পনা আছিলে, গতিকে ইঞ্জিনিয়াৰিং লাইনৰ ফালৰ পৰা আৰু ওপৰলৈ যাবলৈ বিচাৰিছোঁ। আমাৰ গাঁওখনৰ নাম হ'ল 2 নং গুণমাৰা, বগৰা পঞ্চায়তৰ অন্তৰ্গত হয় আৰু সমষ্টি জাগিৰোড। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। মুক্তি পালে ইন্দ্ৰাণী দত্তৰ প্ৰথমটি হিন্দী গীতৰ ভিডিঅ'। জাগিৰোডত সোমবাৰে এক অনুষ্ঠানযোগে মুকলি কৰা হ'ল এই বিশেষ ভিডিঅ'টি। জাগিৰোডৰ সুকণ্ঠী গায়িকা ইন্দ্ৰাণী দত্তই কণ্ঠ নিগোৰা প্ৰথমটো হিন্দী গীতৰ ভিডিঅ' সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে খ্যাতিসম্পন্ন কণ্ঠশিল্পী জয় চক্ৰৱৰ্তীয়ে। ইন্দ্ৰাণী দত্তৰ লগতে জয় চক্ৰৱৰ্তীয়ে কণ্ঠদান কৰা এই গীতটিৰ ভিডিঅ' সুন্দৰ লোকেশ্যনত দৃশ্যায়ন কৰাৰ বাবে ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী কণ্ঠশিল্পীগৰাকী। জাগিৰোডস্থিত গ্ৰীণ ৰুফ হোটেলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গীতৰ ভিডিঅ'টি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অৱসৰী শিক্ষক ধীৰেন দাসৰ লগতে জাগিৰোডৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুকলি কৰা জাগিৰোডৰ সুকণ্ঠী গায়িকা ইন্দ্ৰাণী দত্তৰ এই বিশেষ ভিডিঅ'টি ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে কণ্ঠশিল্পী জয় চক্ৰৱৰ্তী আৰু ইন্দ্ৰাণী দত্তই। আমি আজি বৰ ধুনীয়া গীত ৰিলিজ কৰিলোঁ ইন্দ্ৰাণীৰ কণ্ঠত। গীতটিৰ টাইটেল হ'ল মে বেনাম থি আৰু গীতটো মই মিউজিক কৰিছোঁ, লিৰিক্স লিখিছে বুদ্ধাদিত্য এণ্ড মিক্স মাষ্টাৰ ইন মুম্বাই। চব গোটেই প্ৰডাকশ্যনটো বম্বেতে হৈছে আৰু অকল ভিডিঅ'টো আমাৰ অসমত কৰা হৈছে। আৰু ইন্দ্ৰাণীৰ এইটো ফাৰ্ষ্ট হিন্দী ছং, চ' বৰ ভাল এটা কাম হৈছে। আমি আশা ৰাখিছোঁ ৰাইজে আঁকোৱালি ল'ব। ইন্দ্ৰাণী দত্ত, মই জাগিৰোডৰে ছোৱালী আৰু জাগিৰোডৰে বোৱাৰী। চ' গানটো জাষ্ট ৰিলিজ কৰিলোঁ, আপোনালোকে সকলোৱে যেতিয়া আদৰি লয় আৰু জয়দাই খুব ধুনীয়াকৈ গানটো মিক্স মাষ্টাৰিং লিৰিক্সৰ পৰা আদি কৰি মিউজিক গোটেইখিনি ধুনীয়াকৈ কৰিছে। গোটেই কাম বম্বেতে কৰা হৈছে। মই চেষ্টা কৰিছোঁ ভালকৈ গোৱাৰ। আপোনালোকে যে ছাপোৰ্ট কৰে নেক্সট আৰু ভাল ভাল গান উলিয়াম বুলি আশা ৰাখিছোঁ। চ' প্লিজ আপোনালোকে ইউটিউব চেনেলত গৈ মে বেনাম থি গানটো এবাৰ শুনি জনাব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ। থেংক ইউ। তুম जो मिले तो लगने लगी, खुद से ही मैं तो झकरने लगी, तेरे नंग में मैं ढलने लगी, तेरे चाहतों से बिखरने लगी, मैं बेनाम थी। মই ভিডিঅ'টো মই নিজে কৰিলোঁ আৰু ভিডিঅ'টোত মোক সহায় কৰিছে এয়া প্ৰাঞ্জল কলিতা, এয়া নাৰায়ণ দাস। তেওঁ কেনেকুৱা লাগিছে মানে ভালেই লাগিছে। ফাৰ্ষ্ট টাইম কৰিছোঁ, মই আগত কৰা নাই এনেকুৱা। তাৰপিছত তাতে গৈ মানে মেকআপ কৰিছোঁ, মানে পূৰা খোলা আকাশৰ তলত। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি।
মঙলবাৰে সিদ্ধিদাতা গণেশৰ পূজাভাগী জাগিৰোডৰ গণেশপাৰাস্থিত গণেশ মন্দিৰত সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰা অক্ষুণ্ণ ৰাখি উলহ মালহেৰে পালন কৰা হয়। সিদ্ধিদাতাৰ আশীষ ল'বলৈ জাগিৰোডৰ গণেশপাৰাৰ পাহাৰৰ শিখৰত থকা গণেশ মন্দিৰলৈ সোঁত বয় ভিন্ন প্ৰান্তৰ ভক্তৰ। পাহাৰৰ তলিৰ পৰা কেইবাটাও খটখটি বগাই ধূপ দীপ নৈবেদ্য লৈ মন্দিৰত উপস্থিত হৈ সিদ্ধিদাতালৈ পূজা অৰ্চনা আগবঢ়ায় ভক্তই। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকায়ো মন্দিৰত উপস্থিত হৈ সিদ্ধিদাতা গণেশৰ শ্ৰীচৰণত সেৱা আগবঢ়াই ৰাইজৰ মংগল কামনা কৰে। গণেশ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা তথা উদযাপন সমিতিৰ তৰফৰ পৰা এই আঞ্চলিক ভক্তপ্ৰাণ ইয়াত যিসকল উপস্থিত আছে সকলো ভক্তপ্ৰাণ ৰাইজৰ আমি ভক্তিভৰা সেৱা যাচিছোঁ। আজি আমাৰ এই বাৰ্ষিক এই শ্ৰী গণেশ পূজাভাগত যেনেধৰণে আমি ইয়াত সহায় সহযোগিতা আৰু পূজাভাগৰ যি সমাগম ঘটিছে সমূহ ৰাইজৰ আমি নথৈ সুখী হৈছোঁ। আৰু আজি বুলিয়ে নহয় বিগত বছৰবোৰতো আমাৰ ইয়াত পৰিভৰ ঘটে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি ইয়াকেহে জনাম আগন্তুক আমাৰ যিবোৰ আমাৰ পূজা পাৰ্বণ ইয়াত আহি থাকে উৎসৱবিলাক আহি থাকে সেই উৎসৱবিলাকত যাতে আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজে আমাৰ সদল বলে আমাক সহযোগ কৰে তাৰ বাবেহে আমি আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। বৃহস্পতিবাৰে সোণাপুৰৰ নতুন বজাৰত মুকলি হ'ল ডিমৰীয়া সাংবাদিক সংস্থাৰ এটি স্থায়ী কাৰ্যালয়। 1997 চনতে স্থাপিত হোৱা ডিমৰীয়া সাংবাদিক সন্থাৰ এই স্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ডক্টৰ তপন দাসে। পুৱাৰ ভাগতে যথাবিহিত ৰীতি অনুসৰি পূজা অৰ্চনা কৰা হয় আৰু ইয়াৰ পাছতেই এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে কাৰ্যালয়টি ফিটা কাটি শুভ উদ্বোধন কৰে আমন্ত্ৰিত অতিথিগৰাকীয়ে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দুপৰীয়াৰ ভাগত অনুষ্ঠিত এখনি সভাত সহকাৰী আৰক্ষী আয়ুক্ত নিখিল ৰাজখোৱা, ষ্টাৰ চিমেণ্টৰ জ্যেষ্ঠ বিষয়া প্ৰদীপ পুৰোহিত, সোণাপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকদ্বয় ডক্টৰ ধৰ্মনাম ডেকা, বিমান পাটোৱাৰী, দিলীপ বৈষ্ণৱ, দিব্যজ্যোতি মেধি প্ৰমুখ্যে ডিমৰীয়াৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ডিমৰীয়া সাংবাদিক সন্থাৰ এই নতুন যাত্ৰাত উলগ জনায়। আনহাতে এই সভাতে অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ নেতাৰ লগতে বিভিন্ন বিষয়ৰ বিষয়াকো সম্বৰ্ধনা আগবঢ়োৱা হয় ডিমৰীয়া সাংবাদিক সন্থাৰ তৰফৰ পৰা। সুদীৰ্ঘ দিন অতিক্ৰম কৰাৰ পিছত ডিমৰীয়া সাংবাদিক সন্থাই আজি এটা নতুন ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু এয়া আমাৰ দীৰ্ঘদিনীয়া সপোন। আচলতে ডিমৰীয়াবাসী ৰাইজৰ যৌথ প্ৰচেষ্টাত সহায় সহযোগিতাত আজি এই ডিমৰীয়া সাংবাদিক সন্থাই নিজাববীয়াকৈ কাৰ্যালয় গঢ়ি ল'বলৈ সক্ষম হ'লো আৰু এই উপলক্ষে আমি এখন আনুষ্ঠানিক সভা আৰু ধৰ্মীয় ৰীতি নীতিৰে পূজা পাৰ্বণ কৰাৰ অন্তত এই গৃহপ্ৰৱেশ অনুষ্ঠানটো সমাপ্ত হ'ল। আৰু এই সাংবাদিক সন্থাৰ কাৰ্যালয় গৃহটো লোৱাৰ ক্ষেত্ৰত যিসকল সদাশয় ব্যক্তি, দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগ কৰিলে তেওঁলোক প্ৰতিগৰাকীলৈকে আমি
ডিমৰীয়া সাংবাদিক সন্থাৰ মজিয়াৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো ৰাইজৰ আশীৰ্বাদ মৰম আমি ডিমৰীয়া সাংবাদিক সন্থাই কামনা কৰিছোঁ তেতিয়াহে আমি ৰাইজৰ পক্ষত ৰাইজৰ হৈ মাত মাতি যাবলৈ সক্ষম হ'ম নেলিৰ জ্ঞান বিকাশ নিকেতনৰ চৌহদত থকা ৰূপকলা আৰ্ট স্কুলৰ উদ্যোগত আয়োজন কৰা হয় ৰূপকলা মহোৎসৱ 2024 ছিজন 1 শনিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা এই মহোৎসৱত অনুষ্ঠিত হয় সাজপাৰ খাদ্য চিত্ৰাংকন আৰু নৃত্য প্ৰতিযোগিতা মহোৎসৱৰ প্ৰথম দিনা অনুষ্ঠিত হোৱা খাদ্য মহোৎসৱত বিচাৰক হিচাপে উপস্থিত থাকে মাষ্টাৰ চেফ ইণ্ডিয়া 7ৰ প্ৰথম ৰানাৰ আপ বিজয়ী তথা জাগিৰোডৰ বোৱাৰী শান্তা শৰ্মা বিদ্যালয়খনৰ এই প্ৰচেষ্টাৰ শলাগ লয় বিশিষ্ট মাষ্টাৰ চেফ বিজেতাগৰাকীয়ে আজি খুবেই ভাল লাগিছে কিয়নো ইমান সুন্দৰ এটা অনুষ্ঠানৰ মই অংশ হ'বলৈ পালোঁ নেলিৰ জ্ঞান বিকাশ কেন্দ্ৰ স্কুলখনে এটা কুকিং কম্পিটিশ্যন ফুড আৰ্ট মিউজিক ডান্স ফেশ্বন শ্ব' কেইবাটাও পৰ্যায়ত এটা প্ৰতিযোগিতামূলক অনুষ্ঠান আৰম্ভ কৰিছে দুদিনীয়া কাৰ্যসূচীৰে আজি প্ৰথম দিনত কুকিং কম্পিটিশ্যন আছিলে তাকে বিচাৰ কৰিবৰ বাবে বিচাৰক হিচাপে আজি মোক লৈ আহিছিলে কিয়নো নেলি মোৰ একে ঘৰৰ কাষৰ ঠাই আৰু যেতিয়া মই নিজৰ ওচৰৰ অঞ্চলৰ পৰা মহিলাখিনিক দেখা পাওঁ যে আগবাঢ়ি গৈ আছে মই নিজে সুখী হওঁ কিয়নো এটা সময়ত মই নিজে মঞ্চ এখন বিচাৰি ফুৰিছিলোঁ মঞ্চ পোৱা নাছিলোঁ আৰু আজি ইমান সৰু এখন ঠাইত তেখেতসকলে এটা মঞ্চ দিয়াৰ চেষ্টা কৰিছে তেখেতসকলৰ প্ৰথম পদক্ষেপ এইটো আৰু মই বিচাৰোঁ যে ভৱিষ্যতলৈ এই মঞ্চখন আৰু আগবাঢ়ি যাওক আমাৰ মাজৰ পৰা আৰু মহিলাসকল বা পুৰুষ যোনে ৰন্ধন কলাৰ প্ৰতি যাৰে প্ৰতিভা আছে তেখেতসকলে নিজৰ প্ৰতিভাখিনি উলিয়াই আনক তাৰে কামনা কৰিছোঁ আৰু খুব ভাল লাগিল ধন্যবাদ ইয়াৰ পিছতে কণ কণ শিশুসকলৰ মাজত অনুষ্ঠিত হয় সাজপাৰ প্ৰতিযোগিতা এই প্ৰতিযোগিতাত নেলিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে তদুপৰি দ্বিতীয় দিনা অনুষ্ঠিত হোৱা চিত্ৰাংকন আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক প্ৰতিযোগীয়ে ৰূপকলা আৰ্ট স্কুলৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰূপকলা মহোৎসৱত ৰাইজৰ সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে বিদ্যালয় কৰ্তৃপক্ষই ৰূপকলা মিউজিক স্কুলৰ তৰফৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমি ৰূপকলা মহোৎসৱ আয়োজন কৰিছিলোঁ 10 আৰু 11 ফেব্ৰুৱাৰী ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে বিশেষকৈ খাদ্য প্ৰণালীৰ ডেমনষ্ট্ৰেশ্যন ফেশ্বন শ্ব' ডান্স আৰু চিত্ৰাংকন প্ৰতিযোগিতা অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন প্ৰতিযোগীয়ে আহি ইয়াত অংশগ্ৰহণ কৰে আৰু যথেষ্ট সংখ্যক দৰ্শকে ইয়াত উপভোগ কৰে খাদ্য প্ৰণালী ডেমনষ্ট্ৰেশ্যনৰ যিটো বিভাগ আছিলে তাত নেশ্যনেল চেম্পিয়ন চিফ চেফ শান্তা শৰ্মাই আহি ইয়াত জুৰি বৰ্ডৰ মেম্বাৰ আছিলে তেখেতে আহি প্ৰতিযোগিতাৰ জাজ হৈ পেলাই প্ৰথম দ্বিতীয় তৃতীয় বিভাগ স্থান নিৰ্ণয় কৰি তেখেতসকলক বঁটা প্ৰদান কৰে প্ৰথম বছৰৰ আমাৰ ইয়াত প্ৰচেষ্টা আছিলে এই প্ৰচেষ্টা আমি যথেষ্ট সফল হোৱা বুলি অনুভৱ কৰিছোঁ আৰু সকলো দৰ্শক তথা নেলিবাসী ৰাইজক সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি তেখেতসকললৈ ধন্যবাদ আগবঢ়াইছোঁ শোণিতপুৰৰ মানচুৰীৰ ভাড়াঘৰত বিকাশ কোটৱাল নামৰ যুৱকজনক কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে আমলিঘাটত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু আমলিঘাট জনকল্যাণ সমিতি আৰু স্থানীয় দল সংগঠনৰ সহযোগত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী স্থানীয় লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলনেৰে উলিয়াই এক বিশাল শান্তি সমদল এই সমদলত হাতে হাতে মমবাতি প্ৰজ্বলন কৰি বহু সংখ্যক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে যেহেতু আপোনালোকে সকলোৱে জানে গোটেই অসমবাসীয়ে জানে যোৱা 6 তাৰিখ 6/2/2024 তাৰিখে যি নৃশংস হত্যাকাণ্ড হ'ল এজন গোৰ্খাৰ ওপৰত তেওঁ প্ৰাক্তন ভাৰতীয় সেনাতো কৰ্মৰত আছিল
সেই হত্যাকাণ্ডৰ তদন্তৰ দাবীত ৰাজ্য চৰকাৰক তথা অসম চৰকাৰক দাবী জনাইছোঁ। লগতে আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি লগতে আমলিগাৰ জনকল্যাণ সমিতিৰ হৈও তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। লগতে আজি আমি শান্তি সমদলতা, যিহেতু গোৰ্খা সম্প্ৰদায় সদায় শান্ত বুলি সকলোৱে জানে, সেই শান্ত সম্প্ৰদায় হোৱা হেতুকে আজি আমি শান্তি এক বাতাবৰণে তেখেতৰ পৰিয়ালবৰ্গ হৈ আৰু তেখেতক আত্মশান্তি লগতে তেখেতৰ যি নিসংগ হত্যাকাণ্ড হৈছে তাৰ তদন্তৰ দাবীত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি আজি এক শান্তি সমদল আয়োজন কৰিছোঁ। মৰিগাঁও জিলাৰ লাহৰীঘাট কাঠনি মাধ্যমিক বিদ্যালয়তো বৃহস্পতিবাৰে সুশৃংখলিতভাৱে সামৰণি পৰিল গুণোৎসৱৰ। ৰাজ্য চৰকাৰে আয়োজন কৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱত মৰিগাঁও জিলাৰ 1378খন বিদ্যালয় সাঙুৰি অনুষ্ঠিত কৰা হৈছে এই গুণোৎসৱ। তাৰে অংশস্বৰূপে তৃতীয় দিনা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কাঠনি মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হয় গুণোৎসৱ। জিলা শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত কৰা এই গুণোৎসৱত কাঠনি মাধ্যমিক বিদ্যালয়ত বহি মূল্যায়ক হিচাপে উপস্থিত থাকে মৰিগাঁৱৰ হেণ্ডলুম আৰু টেক্সটাইলৰ অধীক্ষক বিনয় শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উল্লেখ্য যে বিদ্যালয়খনত বহি মূল্যায়ক ৰূপে উপস্থিত থকা বিষয়াকেইগৰাকীক ঢোলে ডগৰেৰে আদৰণি জনায় বিদ্যালয়খনৰ শিক্ষাৰ্থী, শিক্ষক, শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে। আনহাতে বিদ্যালয়খনত অনুষ্ঠিত অন্তিম দিনাৰ গুণোৎসৱ আবেলিৰ ভাগত সফলতাৰে সামৰণি পেলোৱা হয়। আমাৰ আজি তৃতীয় দিনৰ গুণোৎসৱৰ সামৰণি প্ৰায় হৈছে, ভালে ভালে গ'ল। ইয়াত আমাৰ ইভালুৱেটৰ প্ৰধান হিচাপে আফজল হাফিজ ছাৰ, তেওঁ PWD জুনিয়ৰ ইঞ্জিনিয়াৰ, আৰু লগতে তেওঁৰ লগত থাকে বিনয় শৰ্মা, তেওঁ হ'ল হেণ্ডলুম টেক্সটাইলৰ সুপাৰিনটেণ্ডেণ্ট। জাগিৰোডৰ হেপী হোম মডাৰ্ণ একাডেমীত সম্বৰ্ধনা অনুষ্ঠান। বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱী সৰস্বতী পূজাৰ উখল মাখল পৰিৱেশৰ মাজতে বুধবাৰে শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত কৰা এই বিশেষ কাৰ্যসূচীত অসম চৰকাৰে প্ৰদান কৰা অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰীক জনোৱা হয় এই সম্বৰ্ধনা। হেপী হোম মডাৰ্ণ একাডেমী কৰ্তৃপক্ষই শৰাই, গামোচা আদিৰে তিৱা নৃত্যগুৰু তথা অসম সৌৰভ নাদিৰাম দেউৰীক সম্বৰ্ধনা জনায়। শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক কৃষ্ণধৰ দাস প্ৰমুখ্যে অনুষ্ঠানত অন্যান্য শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। বসন্ত পঞ্চমীৰ উপলক্ষে প্ৰতি বছৰে আমি হেপী হোম মডাৰ্ণ একাডেমী আমি সৰস্বতী পূজা আয়োজন কৰি আহিছোঁ। তাৰ লগত সংগতি ৰাখি এই বছৰ কিন্তু আমি এটা ব্যক্তিগত অনুষ্ঠান আয়োজন কৰিছোঁ, সেইটো হৈছে এটা সম্বৰ্ধনা জনোৱা অনুষ্ঠান। আমি এনে এজন ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ যে আজি বিগত 48 ইয়াৰ্ছে কণ্টিনিউৱাছলি তেওঁ তিৱা ভাষা সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰি আহিছে। তেখেত হৈছে আমাৰ নাদিৰাম দেউৰী ছাৰ। তেখেতক কলাগুৰু হিচাপে খ্যাতি অৰ্জন আমি সকলোৱে চিনি পাওঁ, তেখেতে প্ৰখ্যাত। আৰু তেখেতক আজি আমি এই চেগতে যি অসম গভৰ্ণমেণ্টে তেখেতৰ দীৰ্ঘজীৱী আজি 48 ইয়াৰ্ছৰ যি তিৱা কলা কৃষ্টি লোক সংস্কৃতিৰ প্ৰতি যি কাম কৰি আহিছে, সেই কামৰ তেওঁলোকৰ যি পৰিশ্ৰমৰ আজি অসম চৰকাৰে তাক সেই অসম সৌৰভ বঁটা দি যি কৰিলে আমাৰ অসমবাসীক গৌৰৱান্বিত কৰিলে, লগতে আমাৰ জাগিৰোডবাসীক গৌৰৱান্বিত কৰিছে। তো তাৰে এটা চেগতে আমি এইখিনি তেখেতক সম্বৰ্ধনা জনাব পাই আমি বহুত কৃতজ্ঞ অনুভৱ কৰিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।